আজিকালি নাৰ্চাৰী শব্দটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। আগতে পৰম্পৰাগতভাৱে খেতি খোলা কৰোঁতে বা মানুহে বাৰী কৰোঁতে যি ধৰণে মানুহে তেওঁলোকৰ সঁচবিলাক বিভিন্ন প্ৰজাতিৰ গছ লতিকাৰ পৰা আৰম্ভ কৰি যিবিলাক সঁচ তেওঁলোকে ৰাখিছিল, আজিকালি তেনেধৰণে নাৰাখে। এই ক্ষেত্ৰত এটা অৰ্গেনাইজ ৱেত কিছুমান নাৰ্চাৰী গঢ় লৈ উঠিছে, যিবিলাকৰ পৰা গ্ৰাহকসকলে নিজৰ পচন্দৰ বিভিন্ন প্ৰজাতিৰ গছ লতিকা বা ফল ফুল এইবিলাক তেওঁলোকে ক্ৰয় কৰি নিব পাৰে। আৰু এই ক্ষেত্ৰত নাৰ্চাৰী ব্যৱসায়টো এতিয়া যথেষ্টখিনি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষকৈ যিবিলাক অঞ্চলত নগৰ গঢ় লৈ উঠিছে, সেইবিলাক অঞ্চলত এই ব্যৱসায়টোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে যথেষ্ট যুৱক যুৱতী বিভিন্ন ধৰণে নাৰ্চাৰী খুলি স্বাৱলম্বী হৈছে। আমি আজি আপোনালোকক দেখুৱাম এখন নাৰ্চাৰী খুলিবলৈ কি কি কৰিব লাগে আৰু নাৰ্চাৰীত কি কি বস্তু পোৱা যায়, আৰু ইয়ালৈ অহা গ্ৰাহকসকলে তেখেতসকলেনো নাৰ্চাৰীলৈ আহি কি বিচাৰে। আমি এতিয়া ক্ষেত্ৰীত আছোঁ, ক্ষেত্ৰীৰ গ্ৰীণ ভিউ নাৰ্চাৰীত এই বিষয়ে আমি আপোনালোকক সবিশেষ জনাম। এই নাৰ্চাৰীখন যথেষ্ট ডাঙৰ, প্ৰায় 6 বিঘা মাটি ইয়াত আছে। 6 বিঘা মাটি আগুৰি আছে এই নাৰ্চাৰীখনে। এই নাৰ্চাৰীখনত বিভিন্ন ধৰণৰ গছ লতিকা পোৱা যায়। এই গোটেই কথাখিনি আমি এতিয়া জানিম। আমাৰ লগত আছে গ্ৰীণ ভিউ নাৰ্চাৰীৰ বলেন বৰুৱাদেৱ। আমি তেখেতৰ পৰাই সকলোখিনি কথা জানি ল'ম। বলেন বৰুৱাদেৱ, আপোনাক স্বাগতম জনাইছোঁ চেণ্টিনেল নিউজৰ পৰা। নমস্কাৰ। হেৰি, আপোনালোকৰ নাৰ্চাৰীখনত কিমানটা ভেৰাইটি পোৱা যায়? আমাৰ ইয়াত মোটামুটি 100টামান ভেৰাইটি পোৱা যাব। এই ভেৰাইটিবিলাকৰ ভিতৰত কি কি আছে আপোনালোকৰ? ধৰি লওক আপোনাৰ তামোলৰ পৰা আম, লিচু, ফুল আছে, বিভিন্ন ধৰণৰ আপোনাৰ লতা জাতীয়, কমলা হ'ব, মৌচুম্বী হ'ব, চেম্পিয়ন পাম আছে, কুকি, এনেকৈ বহুতখিনি ভেৰাইটি আছে। আমাৰ আজিকালি যিবিলাক বস্তু পোৱা যায়, ধৰক টাবত কিছুমানে খেতি কৰিব বিচাৰে, যিহেতু মহানগৰ হৈ গৈছে, নগৰ হৈ গৈছে, গোটেই গাঁও অঞ্চলবিলাক এতিয়া নগৰীয়া হৈ গৈছে। গতিকে এই ক্ষেত্ৰত এই বনচাই বুলি যিটো কনচেপ্ট আছিল, টাবতে চব খেতি কৰিব পাৰি, তেনেকুৱা ধৰণৰ আপোনালোকৰ ইয়াত কিবা প্ৰডাক্ট আছে নেকি? বনচাই আছে, কিন্তু চব্জি হিচাপত সেনেকুৱা বনচাই নাই আমাৰ। এনেই গছ আছে বনচাই। সেইটো কথাই সুধিছোঁ, মানে ধৰক মই আম লগাব বিচাৰিছোঁ, কিন্তু মোৰ মাটি নাই, গতিকে মই বনচাই কৰিব লাগিব। হয় হয়, পাৰে, টাবত লগাব পৰা ব্যৱস্থা আছে। তেনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকৰ ইয়াত আছে? আম আছে, আম হ'ব, লিচু হ'ব, এনেকুৱা ফুলি আছে, এইবিলাক চাব পাৰিব। আপোনালোকৰ এই যি নাৰ্চাৰীখন প্ৰায় 6 বিঘা মাটি আগুৰি আছে, এই বিশাল এলেকাটোত আপোনালোকে প্ৰায় আপুনি নিজে ক'লে 100 বিধ ভেৰাইটি আছে বুলি। তো এই বস্তুবিলাক মানে পুলিবিলাক আপোনালোকে ক'ৰ পৰা আনে? কিছুমান বস্তু আমাৰ নিজা প্ৰডাকশ্যন হয়, আৰু কিছুমানবিলাক যিবিলাক ইয়াত প্ৰডাকশ্যন কৰিব নোৱাৰে, সেইবিলাক আমি বাহিৰৰ পৰা, যেনে ধৰক কেলকাতা, অন্ধ্ৰ, এনেকুৱাৰ পৰা আহে, বাংগালোৰ, সেইফালৰ পৰা অনা যায়। এতিয়া বস্তু এটা আপোনালোকে ইয়াত যিখিনি প্ৰডাকশ্যন কৰে, সেই প্ৰডাকশ্যন কৰা বস্তুখিনি আপোনালোকেতো বিক্ৰী কৰিব লাগিব ক'ৰবাত। আপোনালোকে ক'ত বিক্ৰী কৰে? বিক্ৰী আমাৰ ইয়াতে নিজে হৈ যায়। ধৰি লওক বাহিৰৰ পৰা কিছুমান বেপাৰী চেপাৰী আহে, এইবিলাকে লৈ যায়। বিভিন্ন ধৰণৰ আজিকালি প্ৰদৰ্শনী কিছুমানো হয় বিভিন্ন ঠাইত, তো সেইবিলাকলৈ আপোনালোক যায়নে পাৰ্টিচিপেট কৰিবলৈ? যোৱা যায়। শেহতীয়াভাৱে আপোনালোকে ক'ত কৰিছে পাৰ্টিচিপেট? আমি খানাপাৰাত যে আপোনাৰ কি আছিল এইটো নৰ্থ ইষ্ট হৰ্টিকালচাৰ শ্ব' যে আছিল, তাত যোৱা গৈছিল। আচ্ছা, আপোনালোকৰ এই নাৰ্চাৰীখনত যথেষ্ট যিহেতু ব্যয়বহুল নাৰ্চাৰী, হেৰিটো কিমানমান টকা খৰচ হয় এখন নাৰ্চাৰী খোলোতে? এইটো টকা ধৰি লওক আমাৰ 5-6 লাখমান টকাৰ পৰা আৰম্ভ কৰিব পাৰি, আৰু ডেইলি ধৰি লওক 2-3 হাজাৰ টকা খৰচ আছে। সেই হিচাপে 2-3 লাখৰ পৰাও আৰম্ভ কৰিব পাৰি। যদি বোলে বৃহৎ আকাৰে কৰোঁ, 5 লাখমান টকা লাগি যাব এখন নাৰ্চাৰী আৰম্ভ কৰিব খুজিলে। এই টকাটোতো উঠিব লাগিব, আৰু ইয়াতে বিভিন্নজনে কামো কৰি থাকে, বিভিন্ন মানুহে ইয়াত কাম কৰিবলগীয়া হয়, পানী দিয়াৰ পৰা আৰম্ভ কৰি খেতি কৰালৈকে। তো এই পইচাটো আপোনালোকে যিখিনি ইনভেষ্ট কৰে, সেই পইচাটো আপোনালোকে আকৌ কেনেকৈ ঘূৰাই পায়, মানে পদ্ধতিটো কি? এই পুলি তুলি বিক্ৰী কৰি, এইবিলাক বিক্ৰী কৰি সেনেকুৱাকৈ পোৱা যায়। আৰু ডেইলি কিমানমান বিক্ৰী হয় আপোনালোকৰ? ডেইলি কেতিয়াবা ধৰি লওক 10,000, কেতিয়াবা ধৰি লওক 50-60 হাজাৰ টকাও হয়, কেতিয়াবা ধৰি লওক নহয়ে, এনেকুৱা আৰু কোনো হেৰি নাই তাৰমানে।
আমি মাননীয় বলেন বৰুৱাদেৱক ধন্যবাদ জনাইছোঁ। তেখেতে গ্ৰীণ ভিউ নাৰ্চাৰী কেনেকৈ পৰিচালনা কৰা হয়, কিমানবিধ ভেৰাইটি পোৱা যায়, সকলোবিলাক ভেৰাইটিৰ নাম নিশ্চয় ল'ব নোৱাৰি, কাৰণ প্ৰায় 100বিধ ভেৰাইটি পোৱা যায় বুলি তেখেতে কৈছে। ইয়াতে মই নিজেও চাইছিলোঁ যে কিছুমান লিচু আছে, আম আছে, কাজি নেমু আছে, গোল নেমু আছে, আৰু ফুলৰ বহুখিনি ভেৰাইটি আছে। ফুলৰ কিমানমান ভেৰাইটি আছে বৰুৱাদেৱ? ফুলৰ আমাৰ 50ৰ ওপৰত আছে। 50ৰ ওপৰত। হয়। আৰু আমাৰ যিখিনি লোকেল আমাৰ স্থানীয় যিখিনি বস্তু, ধৰক লিচু, আম, এনেকুৱা ধৰণৰ কিমানমান আছে আপোনালোকৰ ইয়াত? লিচুটো আমাৰ বহুখিনি আছে। লিচুৱে আপোনাৰ 2-3টামান ভেৰাইটি আছে। মুজফ্ফৰপুৰ বুলি পৰা এটা আহে, সেইটো এটা আছে। লোকেল ধৰি লওক চিডলেছ যোনটো লিচু সেইটো আছে, আৰু লোকেল লিচুটোতো আছে। নাই, মানে তেনেকুৱা ধৰণৰ স্থানীয় বস্তু আৰু কি পোৱা যায়? মানে আম, লিচু বুজি পালোঁ, কাজি নেমু বুজিলোঁ, গোল নেমু পালোঁ, মধুৰিআম পাব। আৰু তাৰপিছত ফুলৰ ভিতৰত তগৰ, তাৰপিছত আমাৰ খৰিকাজাই বুলি যে কয় সেইবিলাক আছে, নয়নতৰা, গোলাপ, সেনেকৈ পাব বহুত। মাননীয় দৰ্শকসকল, যিসকলে এটা সৰু ঘৰ বনায়, ধুনীয়া এটা সৰু ঘৰ বনায়, লগতে এখন ফুলনি বা সৰুকৈ বাৰী কৰিব বিচাৰে, তেখেতসকলে নিশ্চয়কৈ নাৰ্চাৰীলৈ আহি তেওঁলোকৰ পচন্দৰ যিবিলাক বস্তু, তেওঁলোকৰ পচন্দৰ যিবিলাক গছ লতিকা, ফুল বা অন্যান্য বস্তু ইয়াৰ পৰা নাৰ্চাৰীৰ পৰা ক্ৰয় কৰি এখন সুন্দৰ ঘৰত এখন সুন্দৰ ফুলনি বা সৰু এখন হাবি তেওঁলোকে তৈয়াৰ কৰি ল'ব পাৰে। আৰু তাৰ কাৰণে নাৰ্চাৰীত আপোনালোকৰ কাৰণে ৰৈ আছে বিভিন্ন ধৰণৰ গছ লতিকাৰ বিভিন্ন ধৰণৰ প্ৰডাকশ্যন। আপোনালোকে আহি ইয়াৰ পৰাই সেইখিনি ক্ৰয় কৰি নি নিজৰ ঘৰখন সুন্দৰ কৰি ৰাখিব পাৰে।